আমি বনগাঁৱৰ পৰা আগলৈ আপোনাৰ পেচেণ্ট এটা থ'বলৈ আহিছিলোঁ। পেচেণ্ট থ'ব যাওঁতে আপোনাৰ কমলাবাৰী ঘাটলৈ গৈছিলোঁ। ঘাটলৈ যাওঁতে ক'লে যে আজি ফেৰী বন্ধ কোৱা তাৰপিছত আমি উভতি আহিলোঁ। উভতি মানে অহা বাটে যাওঁগৈ বুলি ভাবিছিলোঁ। অহা বাটে যাওঁতে আমাৰ দুঘণ্টাটো হ'ল মানে ষ্টিংটো কিবা এটা ফেইল হ'ল। সেই তেনেকৈ ফেইল হওঁতে আমি টাৰ্ণিংটো মানে ল'ব নোৱাৰি সোমাই গুচি গ'ল গাড়ীখন। বেলেগ একো নাই। নাই একো হোৱা নাই। আমি দুজনেই আছিলোঁ। আৰু ক'ৰ পৰা আহিছিলে আপুনি? আমি যোৰহাটৰ পৰা আহিছিলোঁ। বগীবিল দলং হৈ বগীবিল দলং হৈ আহিছিলোঁ। নিশা কিমান সময়ত ওলাইছিলে আপুনি? নিশা আমি তাৰপৰা মিনিমাম আপোনাৰ 7:30 8টামান বাজিছিলে। 8টামান বজাত আহিছিলোঁ আমি। টোপনি আহিছিল নি আকৌ? আমি আহোঁতে ঠিকে আছিলে। কিন্তু ঘূৰি আহোঁতে মানে ৰাতিটো গাড়ী যে চলাই যে আহিছিলোঁ মানে ঘূৰি আহোঁতে আপোনাৰ এনেকৈ টোপনিটো অলপ আহিছিলে। কি নাম আপোনালোক দুইজনৰ? মোৰ প্ৰণৱ গগৈ, তেখেতৰ নাম আপোনাৰ থানেশ্বৰ গগৈ। যোৰহাটতে যোৰহাটতে ঘৰ হয়। বেলেগ একো নাই আৰু খালী গাড়ী আছিলে আমাৰ। পেচেণ্টজন থৈ মেলি অহাৰ পিছত তেনেকৈ হেৰি হৈছিলে। ঘূৰি আহোঁতে হৈছিলে আপোনাৰ। গাড়ীখন যোৰহাট মেডিকেল কলেজৰ পৰা আহিছিল। আহি ইতিমধ্যে পেচেণ্ট এটা মাজুলী বনগাঁৱত থৈ কমলাবাৰী ঘাটলৈ গ'ল। ঘাটত নাও নাপাই পেলাই গাড়ীখন আকৌ বগীবিল হৈ ঘৰলৈ ঘূৰি যাবলৈ আহিলে। তেওঁলোকৰ খুব টোপনি আহিল আচলতে। টোপনিত মানে গাড়ীখন টাৰ্ণিং ল'ব নোৱাৰি পেলাই এটা খাৱৈত মানে গাড়ীখন একপল্টি মাৰি পেলাই পৰি আছে বৰ্তমান। আৰু ড্ৰাইভাৰ দুজন আছিলে। তাৰে এজনৰ অকণমান আঘাত হৈছে, বাকী এজন ফ্ৰী আছে। তেওঁলোক সুকলমে আছে। এতিয়ালৈকে মেডিকেলৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই তেওঁলোকৰ। কিমানমান সময়ত হৈছে দুৰ্ঘটনা? এইটো 7:30 বজাত ৰাতিপুৱা আজি 7:30 বজাত হৈছে। আমি বনগাঁৱৰ পৰা আগলৈ আপোনাৰ পেচেণ্ট এটা থ'বলৈ আহিছিলোঁ। পেচেণ্ট থ'ব যাওঁতে আপোনাৰ কমলাবাৰী ঘাটলৈ গৈছিলোঁ। ঘাটলৈ যাওঁতে ক'লে যে আজি ফেৰী বন্ধ কোৱা তাৰপিছত আমি উভতি আহিলোঁ। উভতি মানে অহা বাটে যাওঁগৈ বুলি ভাবিছিলোঁ। অহা বাটে যাওঁতে আমাৰ দুঘণ্টাটো হ'ল মানে ষ্টিংটো কিবা এটা ফেইল হ'ল। সেই তেনেকৈ ফেইল হওঁতে আমি টাৰ্ণিংটো মানে ল'ব নোৱাৰি সোমাই গুচি গ'ল গাড়ীখন। বেলেগ একো নাই। নাই একো হোৱা নাই। আমি দুজনেই আছিলোঁ। আৰু ক'ৰ পৰা আহিছিলে আপুনি? আমি যোৰহাটৰ পৰা আহিছিলোঁ। বগীবিল দলং হৈ বগীবিল দলং হৈ আহিছিলোঁ। নিশা কিমান সময়ত ওলাইছিলে আপুনি? নিশা আমি তাৰপৰা মিনিমাম আপোনাৰ 7:30 8টামান বাজিছিলে। 8টামান বজাত আহিছিলোঁ আমি। টোপনি আহিছিল নি আকৌ? আমি আহোঁতে ঠিকে আছিলে। কিন্তু ঘূৰি আহোঁতে মানে ৰাতিটো গাড়ী যে চলাই যে আহিছিলোঁ মানে ঘূৰি আহোঁতে আপোনাৰ এনেকৈ টোপনিটো অলপ আহিছিলে। কি নাম আপোনালোক দুইজনৰ? মোৰ প্ৰণৱ গগৈ, তেখেতৰ নাম আপোনাৰ থানেশ্বৰ গগৈ। যোৰহাটতে ঘৰ হয়। বেলেগ একো নাই আৰু খালী গাড়ী আছিলে আমাৰ। পেচেণ্টজন থৈ মেলি অহাৰ পিছত তেনেকৈ হেৰি হৈছিলে। ঘূৰি আহোঁতে হৈছিলে আপোনাৰ। গাড়ীখন যোৰহাট মেডিকেল কলেজৰ পৰা আহিছিল। আহি ইতিমধ্যে পেচেণ্ট এটা মাজুলী বনগাঁৱত থৈ কমলাবাৰী ঘাটলৈ গ'ল। ঘাটত নাও নাপাই পেলাই গাড়ীখন আকৌ বগীবিল হৈ ঘৰলৈ ঘূৰি যাবলৈ আহিলে। তেওঁলোকৰ খুব টোপনি আহিল আচলতে। টোপনিত মানে গাড়ীখন টাৰ্ণিং ল'ব নোৱাৰি পেলাই এটা খাৱৈত মানে গাড়ীখন একপল্টি মাৰি পেলাই পৰি আছে বৰ্তমান। আৰু ড্ৰাইভাৰ দুজন আছিলে। তাৰে এজনৰ অকণমান আঘাত হৈছে, বাকী এজন ফ্ৰী আছে। তেওঁলোক সুকলমে আছে। এতিয়ালৈকে মেডিকেলৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই তেওঁলোকৰ। কিমানমান সময়ত হৈছে দুৰ্ঘটনা? এইটো 7:30 বজাত ৰাতিপুৱা আজি 7:30 বজাত হৈছে।